হে দোস্ত 8 নৱেম্বৰ 2016 মনত আছেনে সেই দিনাখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ আহি পিনে 500 টকা আৰু 1000 টকীয়া নোটে বন্ধ কৰি দিছিল कि रात्रि को 12 बजे से वर्तमान में जारी 500 रुपए और 1000 रुपए के करेंसी नोट लीगल टेंडर नहीं रहेंगे আৰু ইয়াৰ পিছত হাহাকাৰ লাগিছিল বহুতে বেংকত দৌৰি আছিল যে আমাৰ পইচা কেইটা কি হ'ব আৰু ইয়াৰ কেইদিনমান পিছতে নদীত এটা এনেকুৱা দৃশ্য পোৱা গৈছিল সাউথ ইণ্ডিয়ান ফালৰ নদী আছিল এইটো য'ত কৰোৰ লাখ লাখ সেই পুৰণি নোট মানুহে নদীত ফহাই দিছিল বহুতে ভাবিছিল এইটো ব্ল্যাক মানি চাগে তাৰবাই মানে হোৱাইট কৰিব নোৱাৰি পিনে এনেকৈ ফহাই দিছে কিন্তু পিছত যেতিয়া এই টকাবিলাকৰ আসল ৰহস্য ওলাল গোটে দেশ স্তব্ধ হৈ পৰিল যে এই টকাবিলাক উলিয়াবলৈ ইভেন আমেৰিকান নাসা পৰ্যন্তই হেল্প কৰিছিল সেই সময়ত পুলিচক তো কাৰ পইচা আছিল বাৰু এইবিলাক শুনিলে আপোনালোকে ওয়াও বুলি ক'ব মানে মানি হিষ্ট সিৰিজখন নিশ্চয় চাইছে আজি ৰিয়েল মানি হিষ্ট দেখাম আপোনালোকক যে কি লেভেলত এটা চুৰিকাণ্ড সংঘটিত হৈছিল যি চুৰক ধৰিবলৈ আমেৰিকাৰ নাসাই ভাৰতৰ CID সহায় কৰিছিল তেতিয়াহে ধৰিব পাৰিলে তো বলক এই চুৰিৰ মানে থ্ৰিলাৰ কাহিনীটো আৰম্ভ কৰোঁ তো আমাৰ কাহিনীটো আৰম্ভ হয় মধ্যপ্ৰদেশৰ গুনা ডিষ্ট্ৰিক্টৰ খাজৰা বুলি এখন গাঁও আছিল আৰু এই গাঁওখনতে এজন ডন আছিলে মোহৰ সিং আৰু এওঁৰ এটা গেং আছিলে যাক পাৰ্ডি গেং বুলি জনা যায় আৰু এই পাৰ্ডি গেঙৰ কাম আছিলে ভাৰতৰ বিভিন্ন ঠাইত গুণ্ডাগিৰি কৰা মানুহক কিডনেপ কৰি পইচা লুটা ডকাইতি কৰা এইবিলাকে যেনেকৈ 2006 চনত জম্মু কাশ্মীৰত এটা ফেমিলিৰে বহুকেইজন মেম্বাৰক এই পাৰ্ডি গেঙে হত্যা কৰিছিলে যাৰ ফলত পুলিচে এই পাৰ্ডি গেঙৰ যিখিনি মেইন সদস্য তেওঁলোকক ধৰি জেলত থৈ দিলে আৰু জেলত প্ৰায় 10 বছৰ থকাৰ পিছত যেতিয়া বেক পাৰ্টি গেং ওলালে বাহিৰত এগেইন ডকাইতি গুণ্ডাগিৰি আৰম্ভ কৰি দিলে এই গেঙে কাৰণ কুকুৰৰ নেজ ভাজে না কিন্তু এইবাৰ পুলিচ অলপ সতৰ্ক হ'ল আৰু পাৰ্টি গেঙৰ ওপৰত পুৰা নজৰ ৰাখিলে এতিয়া এই গেঙৰ হেড মোহৰ সিঙে গম পালে যে পুলিচ আমাৰ পিছত এইবাৰ বেয়াকে পৰিছে এইবাৰ আমাক ধৰিলে কোনো ধৰণৰ 10 বছৰ নহয় পুৰা লাইফ টাইম জেল দি দিব তো মোহৰ সিঙে গোটে পাৰ্টি গেঙৰ মেম্বাৰখিনিক লৈ পিনে তামিলনাডু গুচি গ'ল আৰু তামিলনাডুৰ বেলেগ ঠাইত তেওঁলোক লুকাই থাকিলে কিন্তু য'ত লুকাই আছিল বেলেগ ঠাইত তাৰ কাষেৰে এটা ট্ৰেইন লাইন গৈছিল মানে ট্ৰেইন অহা যোৱা কৰিছিল আৰু একদিনে গেংটোৱে গম পালে যে সেই ট্ৰেইন লাইনটোৰে এখন ট্ৰেইন যায় চেলাম এক্সপ্ৰেছ বুলি যিখন ট্ৰেইনৰ দুটা ডাব্বা বুক থাকে ৰিজাৰ্ভ বেংকৰ কাৰণে কাৰণ তাৰে এটা ডাব্বাত ৰিজাৰ্ভ বেংকে পইচা এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে নিয়ে পুৰা কেছ পুৰা কৰোৰ টকা সেই ডাব্বাটো ভৰি পিনে ডাব্বাটো লক কৰি দিয়ে আৰু আন এটা ডাব্বাত পুৰা পুলিচ থাকে যাতে প্ৰটেকশ্যন দিব পাৰে সেই পইচাখিনিৰ আৰু এই গোটেই কথাখিনি যেতিয়া পাৰ্টি গেঙে গম পালে কি হ'ব আৰু লেটছ ষ্টাৰ্ট দ্য শ্ব' নাকি পাৰ্টি গেঙে পুৰা সম্পূৰ্ণ প্লেন বনালে আৰু সেই ট্ৰেইনখন চেন্নাইৰ পৰা এগমোৰ যায় কোনটো টাইমত যায় কোনটো ষ্টেচনত ৰিজাৰ্ভ বেংকে পইচা ভৰাই সেই পইচা কোনটো ষ্টেচনত নোমোৱা হয় এই গোটেই কথাখিনি ইনভেষ্টিগেশ্যন কৰিব ধৰিলে প্ৰায় 7-8 দিনমান সেই ট্ৰেইনখন কাৰণ সেইখন এখন পেচেঞ্জাৰ ট্ৰেইনো আছিল আগত দেখি জাষ্ট দুটা ডাব্বাহে ৰিজাৰ্ভ বেংকে বুক কৰিছিল বাকী ডাব্বাবিলাকতো পেচেঞ্জাৰৰ কাৰণে আছিল তো সেই পাৰ্টি গেঙৰ মেম্বাৰে সেই ট্ৰেইনখনত প্ৰায় 7-8 দিনমান উঠিলে কিমান টাইম লগাই কোনটো ষ্টেচনত গোটেই কথা নোট কৰিব ধৰিলে আৰু এইটো পালে যে চেন্নাই ইগমোৰ এই এক্সপ্ৰেছ ট্ৰেইনখনে চিন্না চালামৰ পৰা বীৰনা চালাম 45 মিনিট সময় লগায় আৰু এই সময়খিনিতে ৰাতিও হৈ যায় তো মোহৰ সিঙে প্লেন বনালে যে এই সময়খিনিৰ ভিতৰতে আমি ট্ৰেইনখন লুটিব লাগিব কেনেকৈ লুটিব এতিয়া গৈ থকা ট্ৰেইন এখন তো ইয়াত আৰু এটা প্লাছ পইণ্ট হ'ল যে চিন্না চালাম এই ষ্টেচনটোৰ পৰা এইফালে ইলেক্ট্ৰিক ট্ৰেইন নচলে মানে ওপৰৰ তার নাই তো ট্ৰেইনখনত ইলেক্ট্ৰিক ইঞ্জিনটো খুলি এটা ডিজেল ইঞ্জিন লগাই দিয়া হয় পাৰ্টি গেঙৰ কাৰণে এইটো প্লাছ পইণ্ট এই কাৰণে যে ইলেক্ট্ৰিক যেহেতু তার নাই ওপৰেৰে ট্ৰেইনখনৰ ওপৰত উঠি পিনে ওপৰেৰে ফুটা কৰি সিহঁত সোমাব পাৰিব আৰু এইটোৱে প্লেন বনালে আৰু এটা ডেট ফিক্স কৰিলে 8 আগষ্ট এনেকৈ কোৱা হয় মোহৰ সিঙে চাগে বেংকৰ মানুহ বা ৰেলৱেৰ কোনোবা মানুহক পইচা লোভ দেখুৱাই এই তথ্যবিলাক সংগ্ৰহ কৰিছিল যে 8 তাৰিখে কিমান টকা ৰিজাৰ্ভ বেংকে ক'ত পঠাব একচুৱেলি ৰিজাৰ্ভ বেংকে পঠোৱা নাছিল টকা তিনিটা বেংকে পইচা ৰিজাৰ্ভ বেংকলৈকে পঠাইছিল প্ৰায় 350 কিমান 342 কৰোৰ টকা আছিল বাকচ কেইটামানত গোটেইকেইটা কাঠৰ বাকচ আছিল আৰু মই ক'লোৱে যোনটো ডাব্বাত পইচা আছিল সেইটো ডাব্বা লক কৰি দিয়া হৈছিল তাত পুলিচ নাছিলে পুলিচ আছিলে কাষৰ ডাব্বাটোত
কাৰণ আৰু কি আৰু এইটো সদায় কাম আৰু ট্ৰেইনৰ এনেকৈ ৰিজাৰ্ভ বেংকে পইচা নিয়েই তো ইমানো ভাবা নাছিল আৰু এনেকৈ চেলাম এক্সপ্ৰেছ ধুনীয়াকৈ ওলালে ৰাতি 9টা বজাত চেলাম ষ্টেচনৰ পৰা আৰু অনলি ৰিজাৰ্ভ বেংকৰ পইচা নহয় সেইখন ট্ৰেইনতে পেচেঞ্জাৰ হিচাপে উঠিল এই গোটেই গেংটো আৰু প্ৰায় 10:45 মান যেতিয়া হ'ল সেই এক্সেক্ট পইণ্টটো যেতিয়া পালে য'ত প্লেন কৰিছিল এই গেংটোই গোটেইকেইটাই খিৰিকীৰে ট্ৰেইনখনৰ ওপৰত উঠিলে আৰু ট্ৰেইনখন ফুটা কৰাত লাগিল সেই এক্সেক্ট ডাব্বাটোত কেনেকৈ ফুটা কৰিলে তেওঁলোকৰ লগত ইলেক্ট্ৰিকেল সেই মেচিন আছিল এই ফুটা ৰদ কাটাৰ মেচিন আছিল সেই কাটাৰ মেচিনেৰে কাৰণ ট্ৰেইনৰ ওপৰতনো কিমান ফুটা এটা ফুটা কৰিলে আৰু ভিতৰত সোমাই দেখিলে পইচা তো সোমায়ে তেওঁলোকে দুটা বক্সত হামলা দিলে বক্স নাম্বাৰ 20 আৰু বক্স নাম্বাৰ 16 বক্স নাম্বাৰ 20ত 80,000 নোট আছিল 500 টকীয়া যাৰ ভ্যালু হ'ব প্ৰায় 4 কৰোৰ আৰু বক্স নাম্বাৰ 16ত প্ৰায় 50,000 নোট আছিল যাৰ ভ্যালু হ'ব প্ৰায় 1 কৰোৰ 75 লাখ তো পুৰা পইচা বেগত বান্ধি লৈ তেওঁলোকে কি কৰিলে সেই প্লেন মতে এখন দলং পায় আৰু সেই দলঙৰ কাষত ট্ৰেইনৰ লাইনটো বেকা হৈ যায় যাৰ ফলত ট্ৰেইনখন অলপ স্লো কৰিব লাগে আৰু সেই সুযোগ লৈয়ে এই গোটেইকেইটা পাৰ্টি গেঙৰ মানুহে সেই ডাব্বাৰ পৰা জাপ মাৰি দিলে আৰু জাপ মাৰি দি পিনে তলত পুৰা মানুহ ৰাখি থৈ দিছিল সব প্লেন কৰা আছিল ন নাই জাপ মাৰি পিনে পইচা লৈ পিনে গাড়ী এখনত পলাই পত্তং দিলে আৰু সেইফালে ট্ৰেইনে একো গমে নাপালে ট্ৰেইন গৈয়ে থাকিল আৰু পিছদিনা পুৱা প্ৰায় 4টা মান বজাত সালিম এক্সপ্ৰেছখন চেন্নাই গৈ পালে আৰু যেতিয়া 9টা মান বজাত ধুনীয়াকৈ ট্ৰেইনখনক আৰবিআইৰ মানুহ আহিছে ৰিজাৰ্ভ বেংকৰ মানুহ পইচা লৈ যাব ধুনীয়াকৈ আৰু আহি পিলে এই দৃশ্য দেখা পালে তো মই ইউটিউবত ট্ৰেইন আৰবিআই মানি লুট বুলি সাৰ্চ কৰিছো প্ৰায় 9 বছৰ আগৰ এইবিলাক নিউজ মই দেখি আছো এইবিলাক নিউজ এনেকৈ বাজি আছিল ৰবাৰী ইন ট্ৰেইন কাৰণ এইটো বেছি আগৰ ঘটনা নহয় ন এইটো কিমান আৰু 2016 দে হৈছে found to be tampered with even as the money was spilling out of them the point of entry was found to be a hole made at the roof of the coach মই এক্সুৱেল ফুটেজ এক্সুৱেল ভিডিঅ' দেখাই দিছো আপোনালোকক যে কেনেকুৱাকৈ হাল্লা লাগি গৈছিল 9 আগষ্টৰ দিনা যে কি হ'ল ৰিজাৰ্ভ বেংকৰ পইচা মানে চলি থকা ট্ৰেইন এখনৰ পৰা ফুটা কৰি লৈ গ'ল আৰু সেইফালে পাৰ্টি গেঙৰ মানুহখিনিয়ে অপেক্ষা কৰি আছিল নিউজলৈকে যে আমি কিমান টকানো লুটিলো এক্সেক্ট হিচাপটো নিউজে দি দিব কাৰণ আমিতো ইমান গণিব নোৱাৰো বহুত কোটি টকাৰ নোট আনিছো আৰু হিচাপ কৰি পালে প্ৰায় অলমষ্ট 6 কোটি টকা নোহোৱা হৈ আছে লগালগ পুলিচে অনুসন্ধান কৰিলে কিন্তু কোনো ধৰণৰ ক্লুৱে পোৱা নাই মানে কি হ'ল প্ৰায় 2000 মানুহক সেই সময়ত পুছতাছ কৰিছে বুলি কৰা হয় বুলি কোৱা হয় তথাপিও কোনো ক্লু নাপায় পুলিচে এই গোটেই কেছটো সিবিআইক দিলে কাৰণ সিবিআই ভালদৰে আহি কৰিব এতিয়া সিবিআই পুৰা দিন ৰাতি এক কৰি দিলে ফিংগাৰপ্ৰিণ্টটো পালে কিন্তু কাৰ লগত মেচ কৰিব সাসপেক্টে নাই আৰু সেই নোট কেখনৰ সিৰিয়েল নাম্বাৰো তেনেকুৱাকৈ হিয়ত নাছিল আৰু এইফালে পাৰ্টি গেঙৰ পাৰ্টি ভালদৰে নহলে এইটো হৈছিল কিমান মই কৈছো যে 8 আগষ্টত কৰা হৈছিল এই গোটেই লুটপাটটো আৰু এইফালে নৰেন্দ্ৰ মোদীয়ে বেন কৰি দিলে 500 আৰু 1000 নৱেম্বৰত মানে 500 আৰু 1000 বেণ্ড আৰু যিখিনি লুটিছিল সেই 500 আৰু 1000 আছিল তো কি কৰে এতিয়া পইচাখিনি পাৰ্টি গেঙে কিছু পইচা খৰচ কৰিলে কিছু পইচা কিবা কৰিলে কাবাক দিলে আৰু বাকিবিলাক নদীত ফোৱাই দিলে কিন্তু তথাপিও সিবিআই এই গ্যাংটোৰ এজন মানুহকো ধৰিব পৰা নাছিল যে কোনে পইচা চুৰ কৰিলে কেনে লুটপাট কৰিলে প্ৰায় 2 বছৰে হ'ব এতিয়া আৰু হেখত সিবিআই এটা প্ল্যান বনালে নাসাক কন্টাক্ট কৰিলে আমেৰিকাৰ কন্টাক্ট কৰা দিলে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে নাসাৰ লগত আৰু নাসাই স্যাটেলাইটৰ দ্বাৰাই চালে কোনখিনি সময়ত ট্ৰেইনখন কিমান পাইছিল আৰু যোনখিনি সময়ত ট্ৰেইনখনৰ পৰা লুটপাট হৈছিল সেই সময়খিনিত কাৰ মোবাইল নেটৱৰ্ক কোড অন আছিলে এই গোটেইখিনি বস্তু নাসা স্যাটেলাইটে চাব চেষ্টা কৰিলে যে যি সময়ত ট্ৰেইনখনৰ ওপৰত এই বিল্ডাৰ দিয়ে কৰি আছিল ন কাটি কৰাই আছিল সেইখিনি সময়ত কিয় স্যাটেলাইট ধৰা পৰিছে নেকি কিবা লাইট জ্বলিছিল নেকি কিবা কৰিছিল নেকি আৰু নাসাই বহুত প্ল্যান মানে বহুত টেকনলজি ব্যৱহাৰ কৰি এইটো পালে যে কোনখিনি ঠাইত একচুয়ালি এক কাটটো কৰা হৈছিল আৰু সেই সময়ত কি ফোন তাত এক্টিভ হৈ আছিল ফোন নকৰিলেও কোনখিনি নেটৱৰ্ক এক্টিভ হৈ আছিল আৰু প্ৰায় 11টা ফোন এনেকুৱা পালে যিখিনি অলপ সন্দেহজনক আৰু এই ফোন কেইটাৰ ভালকে তদন্ত কৰি ৰেকৰ্ডিং ওলাতে গম পালে যে মধ্যপ্ৰদেশৰ মানুহৰ হয় এইকেইটা তো মধ্যপ্ৰদেশ গল সিবিআই আৰু ফাইনালি ধৰিলে এই গ্যাঙক প্ৰথমতে গ্যাঙৰ 3জন মানুহক ধৰিলে হিয়তক নি পিনে অলপ মাৰপিট কৰাত বাকি গ্যাঙৰ মানুহকেইটা ক'ত আছে কৈ দিলে আৰু মোহৰ সিংহক ধৰিলে আৰু তাৰ পিছত পুলিচে নি পিনে তামিলনাডু জেলত থৈ দিলে আৰু এতিয়াও চাগে তামিলনাডু জেলতে আছে এই খতৰনাক মানি ষ্টাৰ প্ৰফেসৰতকে ওপৰৰ চুৰকেইটা তো কেনেকুৱা পালে জনাব আমাৰ ভাৰতত জাস্ট 10 বছৰ 9 বছৰ আগত হৈ যোৱা এইটো এটা ঘটনা যেটো ঘটনাই সিনেমা টাইপত মানে কি কিন্তু ইয়াৰ ওপৰত চাগে সিনেমা বনোৱা হোৱা নাই
বলিউডত না বনোৱা হৈছে আপোনালোকে কমেণ্ট কৰি ক'বচোন